এটা অনা আহোমে এনি টাইম হেংদাং লম এই শব্দটো কৈ নাথাকিব। হেংদাংখনক অপমান কৰি নাথাকিব দেই। অসহ্য লাগিছে আপোনাৰ এই অসভ্য ভালিবিলাক চাই। সিহঁতি জ্বলাব, আমি কি হাতত খাৰু পিন্ধি আছো? খাৰু পিন্ধে মহিলাসকলক কি তেওঁ দুৰ্বল বুলি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি? আমি মহিলা দুৰ্বল নহয়, আপুনি দুৰ্বল হ'ব পাৰে। সম্প্ৰীতি শেষ শিৱসাগৰত যুদ্ধ হ'ব। কাটিবলৈ মন গৈ থাকে, প্ৰথম আপুনি আপোনাৰ ঘৰৰ কাৰোবাক কাটক, মাৰক, নহলে নিজকে কাটি লওক, নিজকে মাৰি লওক। নমস্কাৰ। বৰ অসমৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাদেৱে হাতৰাজ সামৰি একৰাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁ অসমখনত শান্তি সম্প্ৰীতিৰ এখন সমাজ সৃষ্টি কৰি থৈ গৈছে আৰু সেই সমাজখনত বৰ্তমান এছাম ভণ্ড জাতীয়তাবাদীয়ে সাম্প্ৰদায়িকতাবাদৰ বীজ ৰোপণ কৰি অশান্তিময় পৰিৱেশ সৃষ্টি কৰি থকা দেখিবলৈ পোৱা গৈছে। তাৰে ভিতৰত এজন প্ৰথম হৈছে শিৱসাগৰৰ এজন উগ্ৰ জাতীয়তাবাদী শৃংখল চলিহা। তেওঁ অলপ আগতে এটা নিউজ চেনেলত কোৱা দেখিলো যে আমি কি খাৰু পিন্ধি আছো নেকি যে আমি কাৰোবালৈ ভয় কৰিম। মানে তেওঁ কি বুজাব বিচাৰিলে? খাৰু পিন্ধে মহিলাসকলক কি তেওঁ দুৰ্বল বুলি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি? আমি মহিলা দুৰ্বল নহয়, আপুনি দুৰ্বল হ'ব পাৰে। দুৰ্বল যিবিলাক দুৰ্বল মানুহ সেইবিলাকে বাহিৰত বেছি দম থকা দেখাবলৈ যায়। এটা কথা মনত ৰাখিব, এইখন অসমতে কনকলতা, ভোগেশ্বৰী ফুকননী, জয়মতী কুঁৱৰী আদিৰ দৰে বীৰাংগনাৰ জন্ম হৈ গৈছে। সেইসকল মহিলাক আপুনি অপমান কৰাৰ অধিকাৰ নাই। অকল সেইসকল বুলিয়ে নহয়, কোনো মহিলাক আপুনি খাৰু পিন্ধি কিবা কথা কৈ এইবিলাক কথা কৈ দুৰ্বলতা দেখাবলৈ নাযাব মহিলাক। আৰু এটা কথা, আপুনি যে অকল আপোনাৰ মুখতে মাৰিম কাটিম এই শব্দবোৰ থাকে, এই শব্দবোৰ অন্তত মুখৰ পৰা নাইকিয়া কৰক। আপোনাৰ যদি ইমানেই মাৰিম কাটিবলৈ মন গৈ থাকে, প্ৰথম আপুনি আপোনাৰ ঘৰৰ কাৰোবাক কাটক, মাৰক, নহলে নিজকে কাটি লওক, নিজকে মাৰি লওক। অসমত নাভাবিব যে অকল আপুনিয়ে জীয়াই আছে অভদ্ৰ, আপোনাৰ লিখা অসভ্য বৰ্বৰ সমাজত ভদ্ৰ বিবেকবান ৰাইজো জীয়াই আছে যি শান্তিত থাকিবলৈ বিচাৰে। আপোনাৰ যদি ইমানেই অসভ্যালি কৰিবলৈ মন আছে, আপুনি নিজৰ ঘৰত কৰক, নিজৰ পৰিয়ালৰ লগত কৰক। সমাজখনত বিষবাষ্প সৃষ্টি কৰি নাথাকিব। আৰু মুখত এই হেংদাং শব্দটো আপোনাৰ মুখৰ পৰা সোনকালে আঁতৰক। হেংদাংৰ অধিকাৰ আমাৰ আহোমসকলৰ আছে। এটা অনা আহোমে এনি টাইম হেংদাং লম এই শব্দটো কৈ নাথাকিব। হেংদাংখনক অপমান কৰি নাথাকিব দেই। অসহ্য লাগিছে আপোনাৰ এই অসভ্য ভালিবিলাক চাই। সমাজত ভদ্ৰ মানুহো জীয়াই আছে, সমাজত ভদ্ৰ মানুহে শান্তিত জীয়াই থাকিবলৈ বিচাৰে। আপোনাৰ লিখে এই সমাজত অশান্তি সৃষ্টি কৰি সমাজখনত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰি নাথাকিব।